Hello students, SSLC examত আহা আৰু এটা question লৈ আহিছো। এইটো question 2024 আহিছিলে। The sum of the zeros of fx মানে এই polynomial টোৰ যিকেইটা জিৰো আছে দুটাই জিৰো থাকিব কাৰণ quadratic polynomial হয় দ্বিঘাত বহুপদ এইকাৰণ দুটা শূন্য থাকিব এই শূন্য কেইটাৰ সমষ্টিটো শূন্যৰ সমষ্টি কিমান হয় 4 হয় তেতিয়া হলে আমি k এর ভ্যালুটো ফাইন্ড কৰিব লাগে মানে এইটো k এই k এর ভ্যালুটো উলিয়াব লাগে ঠিক আছে মাকবা কৈ দিছো এই বহুপদটোৰ মানে দ্বিঘাত বহুপদটোৰ কোৱাড্ৰেটিক পলিনোমিয়েলটোৰ যিকেইটা জিৰো থাকিব সেই জিৰো কেইটাৰ সাম মানে যোগফলটো 4 হয় ঠিক আছে তেতিয়াহলে আমি k উলিয়াব লাগে আমি পলিনোমিয়েলটো লিখি লম kx স্কয়াৰ - 8x + 6 ইয়াক আমি px নাম দি লম ইয়াৰ পৰা আমি abc ভ্যালু কেইটা উলিয়াই লম ই কিমান হ'ব k x স্কয়াৰৰ লগত যেটো নাম্বাৰ থাকিব x স্কয়াৰৰ যেটো কোএফিচিয়েন্ট হেতু আমি a বুলি কওঁ a টো কিমান k b কিমান হ'ব -8 x ৰ লগত যেটো নাম্বাৰ থাকিব x ৰ সহগ এটো হ'ব b b হ'ব -8 c হ'ব ধ্ৰুবকটো মানে যেটো কনস্ট্যান্ট থাকিব যত কোনো ভেৰিয়েবল নাথাকে চলক নাথাকে তাক আমি কনস্ট্যান্ট বুলি কওঁ c কিমান হ'ব 6 ঠিক আছে শূন্য দুটাৰ যোগফলটো 4 কৈ দিছে ন আমি শূন্য দুটা ধৰি লম এটা শূন্য আলফা এটা শূন্য মানে এটা 0 বিটা দুইটা 0 প্লাস কৰি দিম দুইটা 0 প্লাস কৰিলে কিমান হ'ব আনসাৰটো 4 এটা আমাক দিয়া আছিল আচ্ছা সাম অফ দা জিৰোৰ ফৰ্মুলা আছিল -b/a বুকতে মেনশন আছে সাম অফ দা জিৰোৰ ফৰ্মুলা আলফা প্লাস বিটা -b/a হয় আৰু প্ৰডাক্ট অফ দা জিৰো মানে আলফা ইনটু বিটা শূন্য দুটাৰ গুণফল c/a এতিয়া -b/a এপ্লাই কৰি দিলো ইকুৱেল টু 4 মাইনাস b এর ভ্যালু তো -8 এর ভ্যালু k ইকুয়াল টু 4 আচ্ছা ইয়াক ইয়াত সলভ কৰি দিছো মাইনাস মাইনাস প্লাস হৈ গল 8 ডিভাইডড k ইকুয়াল টু 4 ওকে ক্রস মাল্টিপ্লিকেশন কৰি দিম k ইনটু 4 4k ইফালে ইয়াত 1 এটা আছে নহয় 8 ইনটু 1 8 k লগত 4 ইনটু 8 লগত 1 ইনটু k এর ভ্যালু লিয়াই দিম 8/4 ডিভাইডড যাব k হৈ যাব 4 2 যা 8 2 তো k এর আনসার হবো k এর ভ্যালু হবো 2 থ্যাংক ইউ